নমস্কাৰ এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা ফাৰ্ম টু ফুড ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী সংগঠনৰ অক্সিজেন কনচেন্ট্ৰেটৰ প্ৰদান মাছকটা গাঁৱৰ ৰাইজলৈ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ফাৰ্ম টু ফুড ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী সংগঠনৰ অক্সিজেন কনচেন্ট্ৰেটৰ প্ৰদান মাছকটা গাঁৱৰ ৰাইজলৈ অক্সিজেন গেছ অবিহনে আমি এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰোঁ। সকলো জীৱকে জীয়াই থাকিবৰ কাৰণে অক্সিজেন অতি অপৰিহাৰ্য। তেনে এক অক্সিজেন প্ৰস্তুত কৰা আৰু জৰুৰী সময়ত ৰোগীক যোগান ধৰিব পৰা এটি যন্ত্ৰ ফাৰ্ম টু ফুড ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী সংগঠনটোৱে আগবঢ়াই মাছকটা গাঁৱৰ ৰাইজলৈ তথা স্থানীয় গাঁৱৰ ৰাইজলৈ। এই উদ্দেশ্যেৰে যোৱা 22 মাৰ্চ তাৰিখে দেৰগাঁও সমজিলাৰ বৰুৱাবামন গাঁও পঞ্চায়তৰ এলেকাধীন মাছকটা গাঁও নামঘৰত মাছকটা গাঁৱৰ ৰাইজৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে উক্ত অক্সিজেন কনচেন্ট্ৰেটৰ যন্ত্ৰটো দেৰগাঁৱৰ বহনিমান সাংস্কৃতিক মঞ্চৰ অধীনত থকা স্বাস্থ্য সেৱা সমিতিখনৰ তত্বাৱধানত মাছকটা গাঁও পৰিচালনা সমিতিয়ে পৰিচালনা কৰিব। মাছকটা গাঁৱৰ সমূহ ৰাইজ উপস্থিত থকা সভাত উক্ত বেচৰকাৰী সংগঠনৰ বিষয়ববীয়া আৰু উক্ত স্বাস্থ্য সেৱা সমিতিৰ বিষয়ববীয়াসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অক্সিজেন প্ৰস্তুত আৰু জৰুৰী সময়ত ৰোগীক যোগান ধৰিব পৰা এই যন্ত্ৰটোৱে মাছকটা গাঁৱৰ ৰাইজ তথা স্থানীয় গাঁৱৰ ৰাইজক উপকৃত কৰিব বুলি বক্তব্য কৰে মাছকটা গাঁও পৰিচালনা সমিতিৰ সভাপতি অমল ভৰালীয়ে আৰু লগতে ফাৰ্ম টু ফুড ফাউণ্ডেশ্যন বেচৰকাৰী সংগঠনৰ এই প্ৰাণ দানদায়ক দাতব্য কাৰ্যক ভূয়সী প্ৰশংসা কৰে আৰু গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। ফুড ফাউণ্ডেশ্যনে আজি আমাৰ মাছকটা গাঁৱত যি অক্সিজেন প্ৰস্তুত প্ৰণালী যি যন্ত্ৰ আমাক প্ৰদান কৰিলে তাৰ বাবে তেখেতসকললৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ, আমি কৃতজ্ঞতা জনাইছোঁ। আৰু এই অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী সাগৰিকা বৰা ডাঙৰীয়ানী আহি আমাৰ ইয়াত উপস্থিত হৈ তেখেতসকলৰ লগত সহযোগ কৰি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিলে তাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু আজি এই একেলগে মাছকটা গাঁও আৰু বহনিমান সাংস্কৃতিক গোষ্ঠীৰ দুয়োটা অনুষ্ঠানতে তেখেতসকলে এই মূল্যৱান সামগ্ৰীবিধ আমাক দিলে। তাৰ কাৰণে আমাৰ স্থানীয় ৰাইজৰ বহুত উপকৃত হ'ব। আমাৰ যিকোনো সময়ত আমি যদি জৰুৰীকালীন আমাৰ চিকিৎসাৰ বাবে আমাৰ বহুত সহায়ক হ'ব। আমি ফাৰ্ম টু ফুড ফাউণ্ডেশ্যন অসম, আমাৰ অফিচ আছে যোৰহাট, আমি জিলা দেৰগাঁওটো। লগতে আমি এই অৰ্গেনাইজেশ্যনটো 2011-12 বৰ্ষৰ আমি অসমৰ বিভিন্ন জিলাত বিভিন্ন ৰাজ্যত আমি স্কুল প্ৰগ্ৰেম আমি কৰোঁ, য'ত নেকি ছাত্ৰ ছাত্ৰীসকলৰ লগত এক্টিভিটি বেছ লাৰ্ণিং বাই ডুইং এনেধৰণৰ কাম কৰোঁ। মহিলাসকলৰ সবলীকৰণ আৰু মহিলা এম্পাৱাৰমেণ্ট, লগতে আমাৰ যুৱক যুৱতীসকলৰ কেনেকৈ আমি এম্পাৱাৰমেণ্টটো বঢ়াব পাৰোঁ, এণ্টাৰপ্ৰিনাৰশ্বিপ আমি এণ্টাৰপ্ৰিনাৰশ্বিপ কেনেকৈ কৰিব পাৰোঁ, শিক্ষাৰ লগত আমি কেনেকৈ কাৰিকুলামটো চেঞ্জ কৰি পেলাই আমাৰ ক্লাইমেট বা আমাৰ জলবায়ুৰ লগত কেনেকৈ আমি পৰিৱৰ্তন কৰিব পাৰোঁ, তাৰ লগত সংগতি ৰাখি আজি আমি অক্সিজেন কনচেন্ট্ৰেটৰ আমি যিহেতু স্বাস্থ্যৰ লগত কাম কৰি আছোঁ, সেইকাৰণে শিক্ষা আৰু স্বাস্থ্যৰ লগত বা আমাৰ যিহেতু অসমৰ প্ৰায় মানুহে 75%হে আমাৰ কৃষিজীৱী হয়। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।